ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ লেটাৰ টু গড নামৰ পাঠটিৰ 100টা MCQ আলোচনা কৰিবলৈ ওলাইছো। আহাচোন আমি পুনে পুনে ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে প্ৰথমটো প্ৰশ্ন চোৱা, where was the house located? অৰ্থাৎ লেন্সৰ ঘৰটো ক'ত অৱস্থিত আছিল? ইয়াৰে উত্তৰটো কি হ'ব? চহৰত আছিল নে ভেলিত আছিল, বিচত আছিল নে মাউণ্টেনত আছিল? ইয়াৰে উত্তৰটো চাই লোৱা। 1 নম্বৰ উত্তৰটো হৈছে ইন দা ভেলি, অৰ্থাৎ উপত্যকাত আছিলে, চিটিত নাছিলে, বিচত নাছিলে, মাউণ্টেনত নাছিলে, মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট কুড বি সিন ফ্ৰম দা হাউচ, ঘৰটোৰ পৰা কি দেখা পোৱা গৈছিলে? এ নম্বৰত কোৱা হৈছে দা অচেন, অৰ্থাৎ মহাসাগৰ। বি নম্বৰত কোৱা হৈছে দা ৰিভাৰ এণ্ড দা ফিল্ড অফ ৰাইপ কৰ্ণ, অৰ্থাৎ বি নম্বৰত কৈছে যে নদীখন দেখা গৈছিল ওপৰৰ পৰা, লগতে মাকৈ খেতি পথাৰবিলাক দেখা গৈছিলে। আৰু সি নম্বৰত কৈছে এ ডেজাৰ্ট, অৰ্থাৎ মৰুভূমি। আৰু 2 নম্বৰত কৈছে ফৰেষ্ট। আমাৰ উত্তৰটো চাই লওঁ ইয়াৰে 2 নম্বৰৰ। ইয়াৰে উত্তৰটো হৈছে বি অপশ্যন, দা ৰিভাৰ এণ্ড দা ফিল্ড অফ ৰাইপ কৰ্ণ। আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাম। ইয়াতে কৈছে হোৱাট ডিড দা আৰ্থ নিড একৰ্ডিং টু দা টেক্সট, অৰ্থাৎ লেচনটোত পৃথিৱীক কিহৰ দৰকাৰ হৈছিলে? ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় পাৰিবা। মোৰ ছানশ্বাইন, অৰ্থাৎ বেছি ৰ'দৰ দৰকাৰ হৈছিলে, বৰষুণৰ দৰকাৰ হৈছিলে, সাৰৰ দৰকাৰ হৈছিল নে খেতিৰ দৰকাৰ হৈছিলে? আমি উত্তৰটো চাই লওঁ। 3 নম্বৰৰ উত্তৰটো চাই লোৱা। ইয়াৰে উত্তৰটো হৈছে এজাক বৰষুণ, তোমালোকে জানা এইটো। 4 নম্বৰটো চোৱা, হোৱাট ৱাজ লেন্স ডুইং থ্ৰু আউট দ্য মৰ্ণিং, অৰ্থাৎ লেন্সই গোটেই ৰাতিপুৱাটো কি কৰিছিলে? এ নম্বৰত কৈছে প্লান্টিং চিডছ, অৰ্থাৎ শস্যৰ গুটি ৰুই আছিলে। বি নম্বৰত কৈছে ৱাচিং দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, অৰ্থাৎ আকাশৰ ফালে উত্তৰ পূবৰ ফালে চাই আছিলে বুলি কৈছে। আৰু চি নম্বৰত কৈছে হাৰ্ভেষ্টিং কৰ্ণ, অৰ্থাৎ মাকৈবোৰ চপাই আছিলে, শস্য চপাই আছিলে। অৰ্থাৎ ডি নম্বৰত কোৱা হৈছে ৰিপেয়াৰিং হিজ হাউচ। ইয়াৰ উত্তৰটো তোমালোকে জানাই, ইয়াৰ উত্তৰটো বি হ'ব, ৱাচিং দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা, হু ৱাজ প্ৰিপেয়াৰিং চাপাৰ, চাপাৰ মানে হৈছে ৰাতিৰ আহাৰ। ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় পাইছা যদি পাঠটো পঢ়িছা। ৰাতিৰ আহাৰ কোনে বনাই আছিলে? উত্তৰটো কি হ'ব ইয়াৰে? বি হ'ব, দ্য ওমেন লেন্সছ ৱাইফ, অৰ্থাৎ লেন্সৰ ঘনীয়েক। দ্য ওমেন বুলি কৈছিলে পাঠটোত, এইটো মনত ৰাখিবা তোমালোকে। 6 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ৱেৰ দ্য অল্ডাৰ বয়জ ডুইং, অৰ্থাৎ ডাঙৰ ল'ৰাবোৰে কি কৰি আছিলে? ডাঙৰ ল'ৰাবোৰে তোমালোকে জানা তেওঁলোকে কি কৰি আছিলে। মই উত্তৰটো কৈ দিছোঁ পোনে পোনে। ডাঙৰ ল'ৰাবোৰে পথাৰত কাম কৰি আছিলে, ঠিক আছে, এইটো মনত ৰাখিবা। এইকাৰণে ইয়াৰে এনচাৰটো কি হ'ব? অপশ্যন বি হ'ব। 7 নম্বৰ প্ৰশ্নটো চোৱা, ৱেন ডিড দ্য বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল, অৰ্থাৎ ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰ কেতিয়া পৰিবলৈ আৰম্ভ কৰিছিলে? উত্তৰটো মনত ৰাখিবা, যেতিয়া তেওঁলোকে খাদ্য খাবলৈ লৈছিলে, ৰাতিৰ আহাৰ, অৰ্থাৎ ডিনাৰ বা চাপাৰ বুলি যদি তোমালোকে শব্দটো গম পোৱা, দেখা পোৱা, সেইটো উত্তৰ হ'ব। তেতিয়া ডাঙৰ বৰষুণবোৰ আহিছিল, টোপালবোৰ। ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় গম পালা, মই কৈ দিলোঁ। এতিয়া আমি 8 নম্বৰলৈ যাম। 8 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড লেন্সক কম্পেয়াৰ দ্য বিগ ড্ৰপছ অফ ৰেইন টু, অৰ্থাৎ ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰক লেন্সই কিহৰ লগত তুলনা কৰিছিলে? আমি জানো লেন্সই বৰষুণৰ ডাঙৰ টোপালবোৰক 10 চেণ্টৰ লগত তুলনা কৰিছিলে, অৰ্থাৎ আমেৰিকাৰ যিটো পইচা বা লেটিন আমেৰিকাৰ পইচা মানে সেইটো হৈছে চেণ্ট, অৰ্থাৎ 10টা পইচা, অৰ্থাৎ 10 চেণ্ট। মনত ৰাখিবা ডাঙৰ বৰষুণৰ টোপালবোৰ। ছাত্ৰ-ছাত্ৰীসকল 9 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড লেন্সক কম্পেয়াৰ দ্য লিটিল ড্ৰপছ অফ ৰেইন টু, অৰ্থাৎ তোমালোকে গম পাইছিলা যে ডাঙৰ বৰষুণ টোপালবোৰ 10 চেণ্ট আছিলে, তেতিয়াহ'লে সৰু টোপালবোৰ আছিলে 5 চেণ্ট। সেইকাৰণে অপশ্যন এ হ'ব এইটো। 10 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট বিগেন টু ফল এলং উইথ ৰেইন, বৰষুণৰ লগত কি পৰিবলৈ আৰম্ভ কৰিছিলে? বৰষুণৰ লগত শিল পৰিবলৈ আৰম্ভ কৰিছিলে। সেইকাৰণে ইয়াতে অপশ্যন কি হ'ব? চি হ'ব। 11 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড দ্য বয়জ ডু ৱেন দ্য হেইলষ্ট'নছ ষ্টাৰ্টেড ফলিং, অৰ্থাৎ ল'ৰাবোৰে কি কৰিছিলে যেতিয়া শিল পৰিবলৈ আৰম্ভ কৰিছিলে? আমি পাঠটোত পঢ়োঁতে গম পাইছিলোঁ যে ল'ৰাবোৰে বাহিৰলৈ শিলবোৰ বুটলিব গৈছিলে। সেইকাৰণে ইয়াতে অপশ্যনটো হ'ব বি, কালেক্টেড দ্য ফ্ৰজেন পাৰ্লছ। মনত ৰাখিবা। এতিয়া 12 নম্বৰ প্ৰশ্নটো চোৱা, হাউ লং ডিড দ্য হেইলষ্টৰ্ম লাষ্ট, অৰ্থাৎ শিল বৰষুণ কিমান সময়, ধুমুহা বৰষুণ কিমান সময় আছিলে? ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় জানা। ইয়াতে কোৱা হৈছে এ ফিউ মিনিটছ, কেইমিনিটমান। ইয়াৰ উত্তৰটো কি হ'ব? আটাইকেইটা অপশ্যন চোৱা। ইয়াৰে উত্তৰটো হ'ব বি, এন আৱাৰ, অৰ্থাৎ এঘণ্টা ধৰি শিল বৰষুণ, ধুমুহা বৰষুণ আহিছিলে। 13 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড দ্য হেইলষ্টৰ্ম ডেষ্ট্ৰয়, অৰ্থাৎ শিল বৰষুণ যাকে
ধুমুহা বৰষুণ জাকে কি নষ্ট কৰিছিলে তোমালোকে নিশ্চয় জানা দ্য গাৰ্ডেন এণ্ড দ্য কৰ্ণফিল্ড অৰ্থাৎ ইয়াৰ অপশ্যন বি হ'ব গাৰ্ডেন মানে বাগিচা বুজায় কিন্তু ইয়াতে কি বুজায় খেতি পথাৰখনক বুজাইছে ঠিক আছে কৰ্ণফিল্ডক বুজাইছে তো তোমালোক টুইষ্ট লগাবৰ কাৰণে এনেকে এক্সামিনাৰ দিব পাৰে তোমালোক কিছুমান প্ৰশ্ন উত্তৰটো কি হ'ব ইয়ালে বি হ'ব 14 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য ডিষ্ট্ৰাকশ্যন টু অৰ্থাৎ লেন্সৰ যিখিনি ক্ষতি হৈছিলে ধ্বংস হৈ গৈছিলে সেইখিনি কাৰ লগত তুলনা কৰিছিলে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব সি অপশ্যন সি এ প্লেগ অফ লকাষ্ট অৰ্থাৎ কাকতি ফৰিঙৰ এজাকৰ লগত লেন্সৰ যিখিনি ধ্বংস হৈছিল সেইটো তুলনা কৰিছিলে তোমালোকে মনত ৰাখিবা অপশ্যন সি এ প্লেগ অফ লকাষ্ট ছাত্ৰ ছাত্ৰীসকল 15 নম্বৰটো চোৱা হোৱাট ৱাজ দ্য ফেমিলিজ সিংগল হোপ আফটাৰ দ্য ষ্টৰ্ম অৰ্থাৎ ইয়াতে সুধিছে যে গোটেই পৰিয়ালটোৰ একমাত্ৰ আশা কি আছিলে ক'ৰ পৰা আছিলে ইয়াৰ উত্তৰটো তোমালোকে জানা অপশ্যন সি হেল্প ফ্ৰম গড 16 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড লেন্সো ডু দ্য ফলোইং সানডে অৰ্থাৎ নেক্সট সানডেত অহা সানডেত লেন্সই কি কৰিছিলে ইয়াৰ উত্তৰটো তোমালোকে জানা নিশ্চয় যে সানডেৰ দিনাখনে লেন্সে এখন লেটাৰ লিখিছিলে সেইকাৰণে অপশ্যন সি হ'ব wrote a letter to God 17 নম্বৰ প্ৰশ্নটো চোৱা 17 নম্বৰ how much money did Lenso ask for in his letter অৰ্থাৎ লেন্সই তেওঁৰ চিঠিখনত কিমান পইচা খুজি পঠাইছিলে কিমান টকা খুজি পঠাইছিলে ইয়াৰ উত্তৰটো 100 pesos এটো আটাই মনত ৰাখিব লাগে সহজ প্ৰশ্ন 18 নম্বৰ প্ৰশ্নটো চোৱা where did Lenso go to mail the letter অৰ্থাৎ লেন্সই চিঠিখন দিবলৈ কলৈ গৈছিলে আমি জানো লেন্সই চিঠিখন দিবলৈ পোষ্ট অফিচলৈ গৈছিলে হেহে ইয়াতে উত্তৰটো হ'ব অপশ্যন সি দা পোষ্ট অফিচ 19 নম্বৰ প্ৰশ্নটো চোৱা হাউ ডিড দা পোষ্টম্যান ৰিয়েক্ট টু লেন্সছ লেটাৰ অৰ্থাৎ তোমালোকে এটা কথা মন কৰিবা পৰীক্ষাত তোমালোকৰ কনফিউজন হ'ব পাৰে পোষ্টম্যান আৰু পোষ্টমাষ্টাৰ দুটা বেলেগ বেলেগ পোষ্টম্যান হৈছে যে চিঠি বিলাই ফুৰে আৰু পোষ্টমাষ্টাৰ হৈছে গোটেই পোষ্ট অফিচৰ দায়িত্বত থকা ব্যক্তিজন ইয়াতে পোষ্টম্যানজনৰ ৰিয়েকশ্যনৰ কথা কৈছে হয়নে ইয়াৰে উত্তৰটো কি হ'ব অপশ্যন বি টো চোৱা লাভ এণ্ড শ্ব'ড ইট টু হিজ বছ অৰ্থাৎ তেওঁ হাঁহিছিলে আৰু তেওঁৰ বছক দেখাইছিলে বছ কোন আছিলে পোষ্টমাষ্টাৰজন 20 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ডু উইথ লেন্সছ লেটাৰ এতিয়া পোষ্টমাষ্টাৰজনে কি সিদ্ধান্ত লৈছিলে লেন্সৰ লেটাৰখনৰ ওপৰত সেই কথাটো সুধিছে ইয়াৰে উত্তৰত আমি কি দিব লাগিব প্ৰথমতে কৈছে যে ইগনোৰ কৰা নাছিলে বি নম্বৰত কৈছে এনসাৰ দিব বিচাৰিছিলে আৰু তোমালোকে এটা কথা মন কৰিবা যেতিয়া আমি চাৰিটা অপশ্যনতো যাওঁ চাৰিটা অপশ্যন পঢ়ি ল'ব লাগে কেতিয়াবা আমাৰ কি হয় এটা অপশ্যন হয় যেন লাগিব সেকেন্ড অপশ্যনটো হয় যেন লাগিব কেতিয়াবা অল অফ দা এবভ হৈ যাব পাৰে ঠিক আছে কেতিয়াবা নান অফ দা এবভ হৈ যাব পাৰে হেহে তোমালোকে আটাইবোৰ অপশ্যন চাব লাগিব ইয়াতে 20 নম্বৰটোত বাৰু উত্তৰ হ'ব বি এনসাৰ 21 নম্বৰ প্ৰশ্নটো চোৱা হাউ ডিড দা পোষ্টমাষ্টাৰ গেডাৰ মানি টু হেল্প লেন্সো অৰ্থাৎ ইয়াতে সোধা হৈছে যে পোষ্টমাষ্টাৰজনে লেন্সক পইচা দিবলৈ কেনেদৰে পইচা গোটাইছিলে অপশ্যন এত কোৱা হৈছে ইউজ হিজ ওন সেভিংছ এইটো নহয় এইটো মনত ৰাখিবা এই অপশ্যনটো কেতিয়াও হ'ব নোৱাৰে কাৰণ তেওঁ স্যালাৰিৰ পইচা দিছিলে সেভিংছৰ পইচা দিয়া নাছিলে সেইকাৰণে এই অপশ্যনটো হ'ব নোৱাৰে সি অপশ্যনটো হ'ব নোৱাৰে টুক এ লোন আৰু ডি অপশ্যনটো সোল্ড অফ সাম হিজ পজেশন অৰ্থাৎ তেওঁৰ বস্তু বিক্ৰী কৰা বুলি কৈছে এইটো নহয় সেইকাৰণে বি অপশ্যনটো হ'ব আস্ক ফৰ ডনেশ্যনছ ফ্ৰম এমপ্লয়িজ এণ্ড ফ্ৰেণ্ডছ আৰু কেতিয়াবা কি হয় স্যালাৰি কথাটো আহিলে সেইটো আহিব ইয়াৰে উত্তৰটো কিন্তু বি হ'ব তোমালোকে মনত ৰাখিবা 22 নম্বৰ প্ৰশ্নটো চোৱা হাউ মাচ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু গেডাৰ অৰ্থাৎ পোষ্টমাষ্টাৰজনে কিমান পইচা গোটাবলৈ সক্ষম হৈছিলে ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে আটাই জানা 70 পেচেছ তেওঁ গোটাবলৈ সক্ষম হৈছিলে এইটো মনত ৰাখিবা সহজ প্ৰশ্ন কিন্তু আহিব পাৰে 23 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড লেন্সো ডু when he received the money অৰ্থাৎ লেন্সই যেতিয়া পইচাখিনি লাভ কৰিছিলে তেতিয়া তেওঁ কি কৰিছিলে ইয়াৰ অপশ্যন কেইটা চাবা থ্যাংক দা পোষ্টমাষ্টাৰ ধন্যবাদ জনাইছিলে পোষ্টমাষ্টাৰক বিকেম এংগ্ৰি তেওঁ খং উঠিছিলে went to the bank বেংকলৈ গুচি গৈছিলে আৰু কৈছে যে celebrated with his family আৰু তেওঁৰ পৰিয়ালৰ লগত উদযাপন কৰিছিলে কিন্তু আমাৰ উত্তৰটো কি হ'ব অপশ্যন বি হ'ব তেওঁৰ খং উঠিছিলে 24 নম্বৰটো চোৱা why was Lenso angry after receiving the money লেন্সৰ কিয় খং উঠিছিলে যেতিয়া পইচাখিনি লৈছিলে পইচাখিনি পাইছিলে লেন্সৰ কিয় খং উঠিছিলে এ নম্বৰত কোৱা হৈছে he received less than he asked for অৰ্থাৎ তেওঁ যিমান বিচাৰিছিলে তেওঁ সিমান পোৱা নাছিলে সেইকাৰণে তেওঁৰ খং উঠিছিলে বি নম্বৰটো চোৱা চি নম্বৰটো চোৱা ডি নম্বৰটো চোৱা বি চি ডি
ইয়াৰে হ'ব নোৱাৰে যিহেতু আমি এটো পঢ়িছোঁ এটোত কৈছে যে তেওঁ যিমান পইচা খুজিছিলে সিমানখিনি পইচা পোৱা নাছিলে সেইকাৰণে তেওঁৰ খং উঠিছিলে আমি পাঠটো পঢ়িছিলোঁ আমি গম পাওঁ সেয়েহে ইয়াত উত্তৰ হ'ব অপশ্যন এ তোমালোক 25 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড লেন্সৰ ৰাইট ইন হিজ লেটাৰ টু গড সেকেন্ড লেটাৰ টু গড অৰ্থাৎ লেন্সৰ দ্বিতীয় লেটাৰখন যেতিয়া লিখিছিলে চিঠিখন তেতিয়া ভগৱানলৈ কি বুলি লিখিছিলে তেওঁ কি কৰিছিলে এই অপশ্যনত কৈছে এ থেংক ইউ নট থেংক ইউ জনাইছিলে তেওঁক ধন্যবাদ জনাইছিলে বিত কৈছে ৰিকুৱেষ্ট ফৰ মোৰ মানি বেছি পইচা খুজি পঠাইছিলে সি নম্বৰত কৈছে কমপ্লেইনছ এবাউট দ্য পোষ্ট অফিচ এমপ্লয়িজ ঠিক আছে আৰু ডি নম্বৰত কৈছে এ ৰিকুৱেষ্ট ফৰ ফৰগিভনেছ ইয়াতে এই কুৱেশ্যনটো ট্ৰিকি হয় তোমালোকে অলপ মনোযোগ দিবা ইয়াতে বিত কৈছে যে এ ৰিকুৱেষ্ট ফৰ মোৰ মানি পইচা বাকীখিনি খুজিছিলে কিন্তু মোৰ মানি খোজা নাছিলে ঠিক আছে আৰু সি নম্বৰত কৈছে কমপ্লেইনছ এবাউট দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰু সি নম্বৰত কি কৈছে যে কমপ্লেইন দিয়া হৈছিলে ঠিক আছে এতিয়া যদি আমাক পিন পইণ্ট কৈ দিয়ে যে বাকি থকা 30 পেছটো খুজিছিলে কিন্তু যেহেতু ইয়াতে বেছি পইচা বিচৰা বুলি কৈছে সেইকাৰণে বি অপশ্যনটো নহয় সেয়েহে আমি উত্তৰটো কি লিখিম সি অপশ্যনটো লিখিম কমপ্লেইনছ এবাউট দ্য পোষ্ট অফিচ এমপ্লয়িজ ছাত্ৰ ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলটোত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ আন বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হৈ যায় আমি তোমালোকৰ বাবে এই পাঠটিৰ 100টা প্ৰশ্নৰ আমি 25টা কৈ 4টা ভিডিঅ' বনাম আৰু ইয়াতে আমি 25টা প্ৰশ্ন আলোচনা কৰিলো এইটো আছিলে তোমালোকৰ কাৰণে প্ৰথমটো অংশ আন ভিডিঅ'সমূহ তোমালোকে আমাৰ চেনেলত পাবা আজিলৈ ইমানেই তোমালোকৰ ভাল হওক ধন্যবাদ